মই সংগীতা বৰুৱাই ডিভাইন হিলাৰ সংগীতা পেজলৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চ' আপোনালোকে চাগে গম পাইছে 888 পৰ্টেল। আপোনালোকে চাগে শুনিছে লায়ন্স গেট পৰ্টেল, সেইটো পৰ্টেলৰ বিষয়ে চাগে আপোনালোকে শুনিছে, যিহেতু কাইলৈ হৈছে 8 আগষ্ট ইয়েৰ 2024, 8 আৰু টাইমিং 8। চ' এই পৰ্টেলটো আপোনালোকে যদি শুনিছে বা গম পাইছে, চ' যদি শুনাও নাই তো আপোনালোকক এই পৰ্টেলটোৰ বিষয়ে ক'ম। সেই পৰ্টেলটো আচলতে আমাৰ চবতকৈ মেনিফেষ্টেশ্যনৰ চবতকৈ ষ্ট্ৰংগেষ্ট পৰ্টেল। চ' যিহেতু মই মেনিফেষ্টেশ্যনৰ কথা কওঁ, ল অফ এট্ৰেকশ্যনৰ কথা কওঁ, চ' এনেকুৱা পৰ্টেলছবিলাক অ'পেন হ'লে মই আপোনালোকক জনাওঁ। গতিকে এইবাৰ মই আপোনালোকক লায়ন্স পৰ্টেলৰ বিষয়ে জনাম। চ' এই পৰ্টেলটোত আপোনালোকে আপোনালোকৰ কেৰিয়াৰ এনহেঞ্চ কৰিব পাৰে, আপোনালোকে বিজনেছ এনহেঞ্চ কৰিব পাৰে, ফাইনেন্স কৰিব পাৰে, ৰিলেশ্যনশ্বিপ কৰিব পাৰে, স্পেচিয়েলি মানিৰ কাৰণে আৰু কেৰিয়াৰ কাৰণে আপোনালোকে কৰিব পাৰে। চ' এই পৰ্টেলত আপোনালোকে কি কৰিব, যিহেতু মই ক'লোঁ 888 পৰ্টেল, 3টা 8, গতিকে আমি এই পৰ্টেলটো 8 তাৰিখৰ পৰাই ষ্টাৰ্ট কৰিম, 8 আগষ্টৰ পৰা। চ' আপোনালোকে যদি স্পেচিফিকেলি 8টা বজাৰ পৰা ৰাতিপুৱা 8টাত কৰিব পাৰে, 8টাত ষ্টাৰ্ট কৰিব, নহ'লে আপোনালোকে ৰাতিও কৰিব পাৰে, আৰু 411 1111তো আপোনালোকে কৰিব পাৰে, যিহেতু 1111 11 টাইমটো মেনিফেষ্টেশ্যনৰ নাম্বাৰ, সেইটো নাম্বাৰটো আপোনালোকে কৰিব পাৰে। চ' এই লায়ন্স গেট পৰ্টেলটো আপোনাৰ 8 তাৰিখৰ পৰা 12 তাৰিখলৈকে অ'পেন থাকিব। চ' এই 4টা দিনত আপোনালোকে যিকোনো উইচ মেনিফেষ্ট কৰিব পাৰিব, ঠিক আছে। এতিয়া যদি আপোনালোকে ভাবে ফাইনেন্সৰ কাৰণে কিবা মেনিফেষ্টেশ্যন কৰিব পাৰে, আপোনালোকে এটুকুৰা ডালচেনি ল'ব, যাতে ডালচেনি টুকুৰা চাব যাতে ভগা নহয় বা ফটা নহয়। তাতে আপোনালোকে 808 লিখিব, আৰু লিখাৰ লগতে গ্ৰীণ কালাৰ পেপাৰৰ ওপৰত বা গ্ৰীণ কালাৰ কাপোৰে আপোনালোকে টাই কৰিব, পটলি নিচিনাকৈ বনাই গাঁঠি মাৰি দিব, আৰু সেই গাঁঠিটো হাতত লৈ আপোনালোকে 108 টাইমছ শ্ৰী মন্ত্ৰ জাপ কৰিব। শ্ৰীম 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 108 বাৰ জাপ কৰিব, ঠিক আছে। সেইটো হৈছে আপোনালোকৰ ফাইনেন্সৰ কাৰণে। আৰু কেৰিয়াৰৰ কাৰণে আপোনালোকে যদি গভৰ্ণমেণ্ট জবৰ কাৰণে কৰি আছে, প্ৰমোশ্যনৰ কাৰণে কৰি আছে, তো আপোনালোকে 55x5 পৰ্টেলটো আপোনালোকে 55x5 টেকনিকটো কৰিব পাৰে। যিকোনো 5টা উইচ আপোনালোকে 55 টাইমছ লিখিব, 55 বাৰ আপোনালোকে লিখিব, আৰু সেইকেইটা 55 বাৰ লিখাকেইটা 5টা উইচ আপোনালোকে 55 বাৰ 8 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত লিখিব, ঠিক আছে। সেইটো আপোনালোকে টেকনিক কৰিব পাৰে। আৰু যদিহে আপোনালোকে কেৰিয়াৰৰ কাৰণে বেলেগ কৰিব বিচাৰে, তেতিয়াহ'লে যিকোনো উইচ আপোনালোকে লিখিব, সেই উইচকেইটা আপোনালোকে কণ্টিনিউৱাছলি আকৌ 12 তাৰিখলৈকে লিখিব। এটাতো আপোনালোকৰ 55x5 টেকনিক ক'লোৱে, সেইটো কৰিব পাৰে। আৰু যিকেইটা উইচ আছে 369 আপোনালোকে টেকনিকটো কৰিব পাৰে। আপোনালোকে 369 টেকনিকটো হৈছে 3বাৰ যিটো উইচ আছে, ৰাতিপুৱা 3বাৰ সেই উইচকেইটা 17 ছেকেণ্ডৰ ভিতৰত আপোনালোকে ক'ব, মনতে ভিজুৱেলাইজ কৰিব যাতে সেইটো হৈ গ'ল। আৰু ইভিনিং আপোনালোকে 6 বাৰ ক'ব একেকেইটা উইচকে, যিটো মেনিফেষ্ট আপোনালোকে লাইফত কৰিব পাৰে, সেইটো আপোনালোকে কৰিব। লগতে 9 হৈছে 9 বাৰ ছেইম উইচকেইটা আপোনালোকে 9 বাৰ ক'ব, সেইটো আপোনালোকে ৰাতি ক'ব, খোৱাৰ আগতে ক'ব, ঠিক আছে। এতিয়া আহোঁ হিলিঙৰ কাৰণে, হিলিঙৰ কথা। যিহেতু আমি বহুত হিলাৰে, গতিকে হিলিঙৰ কাৰণে মই আহোঁ। এই লায়ন্স গেট পৰ্টেলটোত আপোনালোকে হিলিং কৰিব, নিজৰ হিলিং কৰিব, ফেমিলি বেলেগৰ কাৰণে হিলিং কৰিব, হিলিং কৰক। যিহেতু হিলাৰবিলাকে এটা বেলেগ এনাৰ্জি পাব, সেই লায়ন্স গেট পৰ্টেলৰ লায়ন্স এনাৰ্জিটো আমাৰ লাইফলৈকে আহিব। হিলিং কৰিব পাৰে আপোনালোকে, মেনিফেষ্টেশ্যন কৰিব পাৰে। আৰু যদি আপোনালোকে বিচাৰে যে নিজৰ এনাৰ্জি আৰু এনহেঞ্চ কৰিব, তেতিয়াহ'লে আপোনালোকে এনাৰ্জি এনহেঞ্চ কৰিবৰ কাৰণে আপোনালোকে হিলিং কৰক নিজৰ, আৰু আপোনালোকে মেডিটেশ্যন কৰিব। কোনোবা এটা নিৰ্দিষ্ট মেডিটেশ্যন এই 4টা দিনত আপোনালোকে কৰিব। যদি পাৰে আপোনালোকে 8 তাৰিখে কৰিব, যদি বোলে 8 তাৰিখে নোৱাৰে কৰিব, 9 তাৰিখৰ পৰা হ'লেও 12 তাৰিখলৈকে কণ্টিনিউ কৰিব। যদি 8 তাৰিখে কৰাৰ কাৰণে কৰিব পৰা নাই, এনেকুৱা কোনো ডাউট নাৰাখিব, আপোনালোকে 9 তাৰিখেও কৰিব পাৰিব। এই পৰ্টেলটো 8 তাৰিখৰ পৰা অ'পেন হয়। স্পেচিয়েলি চাব যে 8 তাৰিখে যদি কৰিব পাৰে খুবেই ভাল, ঠিক আছে। এতিয়া আহিছোঁ আমাৰ হিলাৰ্ছৰ কি হয়, এই সময়খিনি এনাৰ্জিবিলাক বহুত বেছি ফ্ল' হয়, আৰু যি মেনিফেষ্ট হিলাৰে কৰিব বিচাৰে এনাৰ্জিও তেনেকৈ ডাবল হয়, আৰু মেনিফেষ্টেশ্যনো কৰিব পাৰে। এতিয়া আহিছোঁ, যিহেতু লায়ন্স গেট পৰ্টেলৰ কথা মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ, গতিকে মই আপোনালোকক এটা চুইচ ফেজ এটা দিছোঁ। সেই চুইচ ফেজটো আপোনালোকে চান্টিং কৰিব। যদি লাইফত কিবা বিচাৰি থকা বস্তুবিলাক হোৱা নাই, অবষ্টেকলছ বাৰে বাৰে আহি আছে, চ' অবষ্টেকলছবিলাক দূৰ কৰিবৰ কাৰণে আপোনালোকে লায়ন্স মেজিক বিগিন নাও
লায়ন্স মেজিক বিগিন নাও আপোনালোকে চান্টিং কৰিব মিনিমাম 51 টাইম মেক্সিমাম এজ মাছ এজ পচিবল আপোনালোকে যিমান পাৰে সিমান আপোনালোকে মেনিফেষ্ট আপোনালোকে চান্টিং কৰা ষ্টাৰ্ট কৰিব লায়ন্স মেজিক বিগিন নাও আপোনালোকে কৰা ষ্টাৰ্ট কৰক ৰিলেশ্যনশ্বিপতো যদি কিবা তেনেকুৱা প্ৰব্লেম পাইছে তো আপোনালোকক যিহেতু মই ক'লোঁ 55 বাৰ 5টা উইচ আপোনালোকে লিখিব আৰু যিখিনি আপোনালোকে লাইফত বিচাৰি আছে কৰিব পৰা নাই মেনিফেষ্টেশ্যন Lionsgate portal is the perfect time for manifestation, any kind of manifestation, any kind of situation. যিটো আপোনালোকে বিচাৰে সেইবিলাক কৰক আপোনালোকৰ লাইফত প্ৰসপাৰিটি আহক এবান্ডেন্স আহক হ্যাপিনেস আহক ৰিলেশ্যনশ্বিপ স্মুথ হওক যিখিনি বিচাৰিছে আপোনালোকৰ লাইফত আহক সো লায়ন্সগেট পৰ্টেল ওপেন হৈ আছে আপোনালোকে কৰি যাওক খুব ভাল সুফল পাব আৰু আপোনালোকে এইখিনি যে মই জনালোঁ এই পৰ্টেলছখিনি কামখিনি কৰি মেনিফেষ্টেশ্যনখিনি কৰি আপোনালোকে কেনেকুৱা পাইছে কি ৰিজাল্ট পাইছে মোক জনাব বুলি আশা কৰিলোঁ গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'ছবিলাক আগলৈকে পাই থাকিবলৈ থেংক ইউ